বিদুষিনী মই তোমাক বাৰে বাৰে সৰুৰাণীৰ কাষলৈ বাধা দিয়াৰ স্বত্তেও তুমি মোৰ বাধা অতিক্ৰম কৰি সদায় সৰুৰাণীৰ কাষত উপস্থিত থাকা। আজি মোৰ শেষ বাধা, তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা। কোৱা কোৱা বিদুষিনী, মোৰ বাক্য পালন তুমি কিয় অৱহেলা কৰিছা? বাধা দি সেই পণ্ডিত সৰুৰাণীৰ পাপ আলোচনাত নিমগ্ন থাকি মোক সৰ্বনাশ কৰি পেলাইছা। মই সকলো জানো। সেই সৰুৰাণীৰ বাবে বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰ ৰজাৰ অৱহেলাৰ পাত্ৰ হৈ পৰিছে। একে ৰজাৰ সন্তান উত্তম কুমাৰে পাইছে ৰজাৰ অনুগ্ৰহ আৰু ধ্ৰুৱ কুমাৰ হৈছে ৰজাৰ অনাদৰৰ পাত্ৰ। বিদুষিনী, এয়া কি অন্যায় নহয়? ৰজাৰ আগত যদি এইবিলাক কথা প্ৰকাশ কৰে নিশ্চয় আপোনাৰ দুখী সাব্যস্ত কৰিব। আৰু তেতিয়া আপুনি কি কৰিব? তাৰ বাবে দীনদয়ালে ভয় নকৰে। সৰুৰাণীয়ে বৰৰাণী সুনীতি আৰু ধ্ৰুৱ কুমাৰক যিমানেই অত্যাচাৰ নকৰক জগত হৰে তেওঁক ৰক্ষা কৰিবই। আজি মোৰ শেষ বাধা, তুমি আৰু সৰুৰাণীৰ কাষলৈ যাব নোৱাৰা। আপোনাৰ বাধা মানিবলৈ মোৰ বাধা মানিবই লাগিব, নহ'লে উপযুক্ত শাস্তিৰ বাবে প্ৰস্তুত থাকিবা। আপুনি বৰৰাণীৰ পক্ষত আৰু মই বৰৰাণীৰ পক্ষত। কাৰ পক্ষত কিমান উজ্জ্বল হয়। এই পিশাচিনী, বুজিলি তই মোৰ মহৎ উদ্দেশ্যৰ কথা। আজি তোক হত্যা কৰি পবিত্ৰ দয়ালু এনে মহাপাপক এই দিনৰ দয়ালে শতবাৰ পাৰো পলাঘাত। তুমি এনেই কাম নকৰিবা। তোক সম্বৰণ কৰা নাৰী হত্যা মহাপাপ দীনদয়াল। মোক বাধা নিদিব দেৱৰী। এই পাপিনী সকলো অনৰ্থকৰ মূল। গতিকে এক হত্যা কৰি পাপিনীৰ পাপ কাৰ্য কৰিম ধ্বংস। দীনদয়াল, বিদুষিনীক হত্যা কৰিলে তুমি মহাপাপত লিপ্ত হবা। আজি তুমি হৰিনাম গাই পুণ্য সঞ্চয় কৰিছা আৰু এই পুণ্য সঞ্চয়ৰ ফলত তুমি এদিন বৈকুণ্ঠত স্থান পাবা। আৰু তুমি যদি বিদুষিনীক হত্যা কৰা তেন্তে তুমি নৰকতহে স্থান পাবা। আৰু সেয়েহে দীনদয়াল, আমি তোমাক নৰকগামী হ'বলৈ দিব নোৱাৰোঁ। সেয়েহে এবাৰৰ কাৰণে তুমি বিদুষিনীক ক্ষমা কৰি দিয়া। বাৰু দেৱৰী, আপোনাৰ কথা ৰাখি এইবাৰলৈ বিদুষিনীক ক্ষমা কৰিম। কিন্তু ভৱিষ্যতে যদি এনে কাম কৰে এক কিন্তু মই নকৰিম ক্ষমা। এতিয়া মই আহিলো। নাৰায়ণ, এইবোৰ উৎঘাটন কৰি ফুৰা দেখি মানৱ সমাজে মোক দুটকীয়া নাৰদ বোলে। বিদুষিনী, অ বিদুষিনী,
বিদুষিনী নাৰায়ণ দেৱঋষি মই যদি আজি তোমাক ৰক্ষা নকৰা হ'লে তোমাক আজি হত্যা কৰিলে হয়। সেয়েহে তুমি এতিয়া দীনদয়ালৰ ওপৰত কি ব্যৱস্থা ল'বা? দেৱঋষি স্বামী দীনদয়ালৰ ওপৰত মই উচিত ব্যৱস্থা ল'ম। কল্যাণীক কটোৱাই মই তেওঁক হত্যা কৰা। নাৰায়ণ দেৱঋষি কেনে হ'ব দেৱঋষি? হত্যা কৰাতকৈ মই তোমাক এটি উপায় দিওঁ। উপায়? মোৰ ওচৰত এবিধ ঔষধ আছে ঔষধ? আৰু সেই ঔষধ যদি তুমি দীনদয়ালক ভক্ষণ কৰাব পাৰা তেতিয়া দীনদয়াল উন্মাদ হৈ উঠিব আৰু তেতিয়া তুমি তেওঁক তোমাৰ খেলাৰ পুতলাৰ দৰে নচুৱাই থাকিব পাৰিবা। দেৱঋষি লোৱা এইয়া ঔষধ লোৱা তুমি। কল্যাণ মস্তু। যোৱা বিদুষী।